এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজ প্ৰতিমাহে 100 টকাকৈ দিও বঞ্চিত খোৱা পানীৰ পৰা যিটো সময়ত সমগ্ৰ দেশজুৰি হৰ ঘৰ হৰ নল শ্লোগানেৰে প্ৰতিঘৰ মানুহক বিনামূলীয়াকৈ খোৱা পানী চৰকাৰে যোগান ধৰি আহিছে সেই সময়ত এটুপি খোৱা পানীৰ পৰা বঞ্চিত জাগিৰোডৰ সাধাৰণ লোক বিগত 4 দিন ধৰি বন্ধ হৈ আছে জাগিৰোডৰ পলাচুং পানী যোগান আঁচনি চলি আছে জলমিত্ৰসকলৰ অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট কিন্তু জাগিৰোডৰ পলাচুং পানী যোগান আঁচনিৰ অন্তৰ্গত গ্ৰাহকসকলে প্ৰতিমাহে 100 টকাকৈ আদায় দি আহিছে উক্ত ধনেৰে প্ৰতিমাহে জলমিত্ৰসকলক দৰমহাও দিয়ে দৰমহা দিয়া সত্ত্বেও কি কাৰণত গ্ৰাহকসকলক যোগান ধৰা নাই পানী এই লৈ প্ৰশ্ন উত্থাপন হৈছে আনহাতে যদি জলমিত্ৰসকলে চৰকাৰৰ দৰমহা লৈ আছে তেনেহলে এখন কমিটিৰ নামত প্ৰতিমাহে 100 টকাকৈ গ্ৰাহকৰ পৰা লোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে লগতে অহাকালিৰ ভিতৰত জাগিৰোড পলাচুং পানী যোগান আঁচনিয়ে গ্ৰাহকক পানী যোগান নধৰে তেনেহলে স্থানীয় লোকসকলে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি ব্যক্ত কৰাৰ লগতে বিষয়টো স্থানীয় বিধায়কক গুৰুত্ব সহকাৰে ল'বলৈ দাবী উত্থাপন কৰে আজি বহু বছৰ ধৰি আমাৰ যিটো নকলা পলাচুং পানী যোগান আঁচনিত ব্যাপকভাৱে মানে কি কম কেতিয়াবা পানী দিয়ে কেতিয়াবা পানী নিদিয়ে কিন্তু আজি ধৰক 4 দিন হ'ল 4 দিনৰ আগৰ পৰা আমাৰ এই যিটো পলাচুং পানী যোগান আঁচনিত তেওঁলোকে পানী যোগান ধৰা পৰা নাই কিন্তু আমি দেখিলোঁ ফলকখন অনিৰ্দিষ্ট কাললৈ সদৌ অসম অবৈধ সন্থাৰ কি তৰফৰ পৰা প্ৰয়োজন জনোৱা হৈছিল এই বস্তুটো উল্লেখ কেনেকৈ থাকিলে যদি উল্লেখ থাকিলে হয় তেনে আমাৰ পৰা মাহে 100 টকা কিয় লৈছিল 100 টকাৰ ৰিজনটো কি যদি চৰকাৰীয়ে হয় আৰু যদি লেট হৈ যায় 1 মাহ 5 টকা ফাইন কাটে কাৰণটো কি এইটো চৰকাৰক দোষিম নে আমি পানী যোগান আঁচনি যোন কৰ্মচাৰী আছিল এতিয়া শইকীয়াক কৰিবলৈ শইকীয়াৰ কথা কৈছে আগত শইকীয়া আছিল ইনচাৰ্জ কিন্তু আজি দুজন ল'ৰা আছে দুজন ল'ৰা ইনচাৰ্জ হ'ব নোৱাৰে ইয়াত এনে দিন হাজিৰা কৰি কিন্তু দৰমহা দিয়ে গতিকে আমাক এটাই কথা আমাৰ পলাচুং ৰাইজৰ হৈ যে আমাৰ যিটো পানী যোগান আঁচনি বন্ধ হৈ আছে কালিৰ ভিতৰত খুলিব লাগিব নহ'লে আমি ফলক ছিঙি দিম কাৰণ আৰু পানী লাগে পইচা দিছিলোঁ বিনা পইচাতে পানী খোৱা নাই এতিয়া মানুহ অভ্যাস হৈ গ'ল কোৱা পানী নাখাওঁ নাই যে আমাক এতিয়া ছাপ্লাই পানী লাগে আমি বিনা পইচাত খোৱা নাই আমি চৰকাৰ ধৰিব যোৱা নাই পানীৰ কাৰণে গোটেইখিনি আমাৰ অসুবিধা আছে এই অসুবিধাখিনি আমি যদি নহয় তেনেহ'লে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমাৰ মন্ত্ৰী এম এল এৰ ওচৰত আমি যাবৰ কাৰণে বাধ্য হ'ম গতিকে বুজি নাপাওঁ আমাক অতি শীঘ্ৰে এই যোগানটো খুলি দিব লাগিব আজি দেখিছোঁ বহুত জেগাত পইচা নলয় কিন্তু আমাৰ পলাচুঙত কিয় পইচা লয় কিন্তু আমি ধৰা নাছিলোঁ কিন্তু আজি সাংবাদিক বন্ধুসকল অহাৰ কাৰণে আমি কথাটো বিগত হৈছোঁ আজি নিজৰ পৰা ধৰক চবতে আছে আজি পানী যোগান আছে নোহোৱা বস্তু কিন্তু ক'তো পানী নলয় কিন্তু আমাৰ ইয়াত 50 টকাকৈ প্ৰতি মাহে লয় পানী 100 টকাকৈ 100 টকা প্ৰতি মাহে লয় আৰু যদি লেট ফাইন হয় 5 টকাকৈ মানে কি আমি চিকিউৰিটি পানী খাই আছিলোঁ নেকি পানী এতিয়া আজি 4 দিনে হ'ল আপোনাৰ মাহে মাহেতো আমাৰ পৰা পইচাটো লৈয়ে থাকে 100 টকাকৈ আৰু 100 টকা আপোনাৰ যদি কেইদিন দেৰি হয় আকৌ 5 টকা তাত ইণ্টাৰেষ্ট লগাব খোজে হা এতিয়া এই বিহু সময়ত পানী নাই বিহু আহিছে পানী কিহৰ কাৰণে নাই বোলে পানী কি কাৰণে নাই এইটো একো লিখা নাই খালি অনিৰ্দিষ্ট কাললৈ বন্ধ খালি সেইখিনিয়ে লিখা হৈ আছে বেনাৰখন দেখিছে আপোনালোকে কিন্তু ইয়াতে কোনো ৰিজন নাই ইয়াতে কোনো কাৰণ দেখুওৱা নাই বা কি কাৰণত এতিয়ালৈকেতো কোনো মানুহ নাই আজি 4 দিনে হ'ল পইচা লয় 100 এনেতো আমি ফ্ৰী বুলি শুনা পাওঁ তথাপিতো পইচাটো কি কাৰণত লৈ আৰু দি আছো এনেকে